সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় অৱগত যে ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন, আৰু এই জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হৈ আছে। আৰু তাৰে লগত সংগতি ৰাখি জনীয়া প্ৰেছ ক্লাবে আজি শিক্ষক দিৱস পালন কৰে। আৰু আজি এই শিক্ষক দিৱসত 20গৰাকী শিক্ষকক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাওঁ। যিসকল অৱসৰী শিক্ষক আছিল তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। আমাৰ এইটো অবিৰত যাত্ৰা বুলি ক'ব পাৰি। যদি ওপৰৱালাই আমাক জীয়াই ৰাখে আৰু মানুহৰ যদি সহায় সহযোগিতা পাওঁ, তেনেহ'লে পৰৱৰ্তী সময়তে এনেকৈ 20গৰাকীকৈ আমি প্ৰতি বছৰে শিক্ষকসকলক, অৱসৰী শিক্ষকসকলক আমি সম্বৰ্ধনা জনাম বুলি ইতিমধ্যে আমি এটা প্ৰস্তাৱ লৈছোঁ। ইয়াত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজি সুন্দৰকৈ আজি যি সম্বৰ্ধনা অনুষ্ঠান আছিলে, অতি সুন্দৰকৈ আজি সম্পন্ন হ'ল। ইয়াত যিসকল সদাশয় ৰাইজে সহায় সহযোগ কৰিছে তেখেতসকললৈ ধন্যবাদ কৰিছোঁ। সাংবাদিক বন্ধুসকলেও যথেষ্ট সহায় সহযোগ কৰিছে, তেখেতসকললৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি শিক্ষক দিৱস উপলক্ষে জনীয়া প্ৰেছ ক্লাবে বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক আমন্ত্ৰণ জনাই আনি তেখেতসকলক জাপি, মানপত্ৰ, কলম, গামোচা আদিৰে সম্বৰ্ধনা জনাইছে। এই অনুষ্ঠানত উপস্থিত হৈ সঁচাকৈয়ে খুব ভাল লাগিছে। মই নথৈ আনন্দিত হৈছোঁ। আৰু শিক্ষক সমাজলৈ মই আহ্বান জনাইছোঁ যে আমি শিক্ষক সমাজে হতাশ হ'ব নালাগে। কাৰণ বিভিন্ন সময়ত বিভিন্ন ঘটনাই, বিভিন্ন কথাই, বিভিন্ন ধৰণৰ উপলঙামূলক বক্তব্যই আমাক আঘাত দিয়ে। কিন্তু আজি শিক্ষক দিৱসৰ দিনা বিভিন্ন অনুষ্ঠানত, আৰু দুখন অনুষ্ঠানত মই উপস্থিত হৈছিলোঁ, আৰু ইয়াতো উপস্থিত হৈ মই লক্ষ্য কৰিছোঁ যে সঁচাকৈয়ে শিক্ষক সমাজে পাহৰি যোৱা নাই। শিক্ষকৰ যি মৰ্যাদা, শিক্ষকক যথেষ্ট সন্মান আজিৰ সমাজে দিছে। আৰু এই ক্ষেত্ৰত জনীয়া প্ৰেছ ক্লাবক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে শিক্ষকসকলক যি সন্মান যাচিলে, শিক্ষকৰ যি মান মৰ্যাদা তেওঁলোকে সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে যিখিনি ব্যৱস্থা লৈছে, তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগে লগে আজি বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিকভাৱেই হওক বা আমোলাৰ দ্বাৰাই হওক, বহু ক্ষেত্ৰত শিক্ষকসকল অৱহেলিত, লাঞ্ছিত হ'ব লগা হয়। গতিকে আমাৰ প্ৰেছৰ যিসকল ব্যক্তিসকল আছে তেওঁলোকক মই আহ্বান জনাম, তেওঁলোকৰ লিখনিৰ মাজেৰে বা তেওঁলোকৰ ইলেক্ট্ৰনিক মিডিয়াৰ মাজেৰে শিক্ষক সমাজৰ প্ৰতি যি অৰিহণা, আজি কোনোবাই মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, ৰাষ্ট্ৰপতি হওক, কোনোবা নহয় কোনোবা এজন শিক্ষকৰ তেওঁ ছাত্ৰ। গতিকে সেইসকল ব্যক্তিয়ে শিক্ষক সমাজক যাতে উপলঙা কৰি কোনো কথা নকয়, এই কথাবিলাক যাতে আমাৰ বিভিন্ন মিডিয়াৰ জৰিয়তে তেওঁলোকে সমাজত উপস্থাপন কৰে, এইখিনি মই আহ্বান জনাইছোঁ। আৰু সদৌ শেষত মই এইখিনি কথাই ক'ব বিচাৰিছোঁ, গোটেই পৃথিৱীয়ে এজন মানুহৰ সন্মুখত শিৰ নত কৰে, আৰু সেইজন হৈছে শিক্ষক। গতিকে এই কথাটো আমি কোনেও পাহৰিব নালাগে। আমি যাই যি বৃত্তিতে আছোঁ, আমি নিশ্চয় কোনোবা শিক্ষকৰ পৰা দুআষাৰ শিকিছোঁ। গতিকে শিক্ষক সমাজ আমাৰ চিৰনমস্য। গতিকে শিক্ষকক শিক্ষাগুৰু হিচাপে যাতে আমি চিৰপূজনীয় বুলি আমি সকলোৱেই সদায় মনত ৰাখোঁ, এইখিনি আহ্বান জনাই মোৰ আজিৰ এই পবিত্ৰ অনুষ্ঠানত যি মহান শিক্ষাগুৰু দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। শিক্ষক দিৱস উপলক্ষে যিখন অনুষ্ঠান পাতিলে, আৰু অনুষ্ঠানখন পাতি এই বৃহত্তৰ অঞ্চলৰ 20গৰাকী অৱসৰী শিক্ষকক যি সন্মান যাচিলে, এই নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য, ধন্যবাদৰ যোগ্য। আৰু মই জনীয়া প্ৰেছ ক্লাবৰ সমূহ কৰ্মকৰ্তাক মই এখেতৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। শিক্ষক হৈছে সমাজৰ চালিকা শক্তি, শিক্ষক হৈছে মানৱ গঢ়াৰ কাৰিকৰ, শিক্ষক হৈছে সমাজ গঢ়াৰ কাৰিকৰ, শিক্ষক হৈছে এখন দেশ আগবাঢ়ি যোৱাৰ কাৰণে এগৰাকী সৈনিক। গতিকে এনেকুৱা শিক্ষকসকলক যি সন্মান যচা হ'ল আজিৰ দিনটোত, মই আশা ৰাখিম কেৱল
এই শিক্ষক দিৱস উপলক্ষে নহয়, গোটেই বছৰটোতে গোটেই শিক্ষকসকল বাচি থকালৈকে যদি শিক্ষক সমাজে এনেকৈ সন্মান যচা হয়, তেনেহ'লে দেশ সমাজ নিশ্চয় আগবাঢ়ি যাব। যিমান দিনলৈকে শিক্ষকৰ প্ৰতি সন্মান থাকিব, সিমান দিনলৈকে আমাৰ সমাজখন বৰ্তি থাকিব, আমাৰ দেশখন খুব ভালকৈ সুচাৰুৰূপে পৰিচালিত হ'ব। কিন্তু কেতিয়াবা আমাৰ বেয়া লাগে, শিক্ষক সমাজক কিছু সংখ্যক ব্যক্তিয়ে তুচ্ছ তাচ্ছিল্য কৰি বিভিন্ন ধৰণৰ কটুক্তি কৰা হয়। মই আশা ৰাখিম আজিৰ এই দিনটোত সেইসকল ব্যক্তিকো মই অনুৰোধ জনাম যাতে শিক্ষক সমাজক যাতে কেতিয়াও তুচ্ছ তাচ্ছিল্য কৰা নহয় আৰু শিক্ষকসকলৰ মৰ্যাদা যাতে দিয়া হয়, শিক্ষকসকলৰ উচিত প্ৰাপ্য যাতে দিয়া হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জনীয়া প্ৰেছ ক্লাবৰ উদ্যোগত আজি শিক্ষক দিৱস উপলক্ষে বৃহত্তৰ জনীয়া অঞ্চলৰ 20 গৰাকী শিক্ষকক আমি জনীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমি প্ৰতি বছৰেই আমাৰ অঞ্চলত 20 গৰাকীকৈ শিক্ষকক বা তাতোকৈ অধিক শিক্ষকক আমি অৱসৰী শিক্ষকক সম্বৰ্ধনা জনাবলৈ প্ৰয়াস কৰিম আৰু এই ক্ষেত্ৰত যিসকল ব্যক্তি সহায় সহযোগিতা আগবঢ়ালে তথা আপোনালোকেও যি সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে জনীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।